নমস্কাৰ আমি আসাম পুলিচ ৰিটেন এক্সামৰ কাৰণে আসাম হিষ্ট্ৰি এটা সিৰিজ আগবঢ়াই লৈ গৈছিলোঁ আৰু আজি এইটো হৈ গ'ল আসাম হিষ্ট্ৰিৰ 5 নম্বৰৰ ক্লাছ আৰু আমি আগৰ ক্লাছত কথা পাতিছিলোঁ যে চুহুংমুঙে আছিলে প্ৰথমজন হিন্দু উপাধি গ্ৰহণ কৰা আহোমৰ ৰজা। তো আজি আমি কথা পাতিম প্ৰথম জয়ধ্বজ সিংহৰ ওপৰত। আমাৰ জয়ধ্বজ সিংহ হ'ল হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা। হিন্দু উপাধি প্ৰথম গ্ৰহণ কৰিছিলে চুহুংমুঙে আৰু জয়ধ্বজ সিংহই প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। ঠিক আছে, আৰু জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলিও জনা যায় আৰু জয়ধ্বজ সিংহৰ আহোম নাম হ'ল চুটামলা। ক্লিয়াৰ? আৰু এই জয়ধ্বজ সিংহই আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। আউনীআটী সত্ৰ স্থাপন কৰিছিলে জয়ধ্বজ সিংহই 1653। ঠিক আছে, আৰু আহোমৰ শাসনকালত যিমানবিলাক মুদ্ৰা পোৱা গৈছিলে আটাইতকৈ পুৰণি মুদ্ৰাবিলাক এই জয়ধ্বজ সিংহৰ ৰাজত্বকালতেই যিবিলাক মুদ্ৰা আছিলে সেইবিলাক এতিয়ালৈকে মানে আটাইতকৈ পুৰণি বুলি ধৰা হয়। ঠিক আছে, আৰু এই জয়ধ্বজ সিংহৰ ৰাজত্বকালতেই মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে। আপোনালোকে শুনিছে নিশ্চয় মিৰ্জুমলাৰ অসম আক্ৰমণৰ সম্পৰ্কে। এই জয়ধ্বজ সিংহৰ ৰাজত্বকালতেই অসমত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে আৰু মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ কোনে পঠাইছিলে? ঔৰংগজেবে পঠাইছিলে। ঠিক আছে, আৰু এই মিৰ্জুমলাৰ যি অসম আক্ৰমণ তাৰ ফলত ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিলে। ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিলে 1663 চনত আৰু এই সন্ধিৰ মতে আহোমৰ ৰজা জয়ধ্বজ সিংহই কি কৰিছিলে? তেওঁৰ জীয়েক ৰমণী গাভৰুক মোগলক দি পঠাব লগা হৈছিলে। ঠিক আছে, মানে ঘিলাধাৰী ঘাটৰ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিলে? আহোম ৰজা জয়ধ্বজ সিংহ আৰু মিৰ্জুমলাৰ মাজত স্বাক্ষৰিত হৈছিলে। আৰু সেই সন্ধিৰ কাৰণেই আহোমৰ ৰজা জয়ধ্বজ সিংহই নিজৰ জীয়াৰী ৰমণী গাভৰুক মোগলৰ হাতত দি পঠাব লগা হৈছিলে আৰু ৰমণী গাভৰু তাত গৈ কি নাম ল'লে? ৰাহত বালু বেগম। ঠিক আছে, ক্লিয়াৰ? তো আমি এতিয়া যাবলৈ বিচাৰিছোঁ শৰাইঘাটৰ যুদ্ধৰ বিষয়ে। শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 চনত। কাৰ মাজত হৈছিলে? আহোম আৰু মোগলৰ মাজত। ঠিক আছে, আৰু শৰাইঘাট যুদ্ধত আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিলে ৰামসিংহ। আৰু শৰাইঘাটৰ যুদ্ধত যেতিয়া হৈছিলে তেতিয়া আহোমৰ ৰজা আছিলে উদয়াদিত্য সিংহ। ঠিক আছে, তো আমি লাচিত বৰফুকনৰ বিষয়ে অকণমান চাব লাগিব যিহেতু এক্সামত কুৱেশ্যন আহে। তো লাচিত বৰফুকনৰ জন্ম হৈছিলে 1622 চনত, 1622 চনত আৰু 24 নৱেম্বৰ তাৰিখে চৰাইদেউত হৈছিলে। সেইকাৰণে তেওঁৰ জন্মদিনটো 24 নৱেম্বৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰি অহা হয়। এই কেইদিনমান আগত যে হৈ গৈছিলে হয়তো আপোনালোকে গম পাইছে, বহুতে অনুষ্ঠান হয়তো চাইছে। লাচিত দিৱস উদযাপন কৰি গৈছে 24 নৱেম্বৰ তাৰিখে। আৰু লাচিত বৰফুকনৰ দেউতাকৰ নাম আছিলে মোমাই তামুলী বৰবৰুৱা আৰু লাচিত বৰফুকনৰ মাকৰ নাম আছিলে কুন্তি মৰাণ। আৰু সেই মোমাই তামুলী বৰবৰুৱা আছিলে প্ৰথমজন বৰবৰুৱা আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিলে প্ৰতাপ সিংহই। ঠিক আছে, আৰু লাচিত বৰফুকনৰ ভায়েক আছিলে লালুখোলা বৰফুকন। আৰু এই লাচিত বৰফুকনৰ স্মৃতিত বা লাচিত বৰফুকনৰ কাৰণেই আমাৰ কেবিনেট মানে কেন্দ্ৰ চৰকাৰে এটা পুৰস্কাৰ ব্যৱস্থা কৰিছে। সেইটো হ'ল লাচিত বৰফুকন গোল্ড মেডেল, যিটো দিয়া হয় নেকি যিজন বেষ্ট কেডেট, NDAৰ যিজন বেষ্ট কেডেট তাক দিয়া হয়। আৰু 1999 চনৰ পৰা এই এৱাৰ্ডটো ষ্টাৰ্ট কৰিছে, যিটো নেকি লাচিত বৰফুকন গোল্ড মেডেল এৱাৰ্ড। এই এৱাৰ্ডটো NDA নেশ্যনেল ডিফেন্স একাডেমীৰ যিটো বছৰ বেষ্ট কেডেট হিচাপে ওলাই যায় তেওঁক প্ৰদান কৰা হয়। ঠিক আছে, আৰু লাচিত বৰফুকনৰ মৃত্যু হৈছিলে 25 এপ্ৰিল 1672, 1672 চনৰ 25 এপ্ৰিল তাৰিখে। আৰু তেতিয়া তেওঁৰ বয়স আছিলে 49 বছৰ আৰু যোৰহাটত মৃত্যু হৈছিলে। আৰু লাচিত বৰফুকনৰ মৈদামো যোৰহাটতে আছে। ঠিক আছে, আৰু লাচিত বৰফুকনক শিৱাজী অফ আছাম বুলি জনা যায়। তো শিৱাজী অফ আছাম কোন? লাচিত বৰফুকন। ঠিক আছে, আৰু লাচিত বৰফুকনৰ এজন এষ্ট্ৰলজাৰ আছিলে, তেওঁৰ নাম হ'ল অচিতানন্দ দলৈ। অচিতানন্দ দলৈ আপোনালোকে মনত ৰাখিব, লাচিত বৰফুকনৰ এষ্ট্ৰলজাৰ। ঠিক আছে, নেক্সট চাব লাগিব আমি আটন বুঢ়াগোহাঁইৰ ওপৰত। লাচিত বৰফুকনৰ পাছত শৰাইঘাটৰ যুদ্ধত লিড লৈছিলে কোনে? আহোমৰ হৈ আটন বুঢ়াগোহাঁই লিড লৈছিলে। আৰু আটন বুঢ়াগোহাঁই দুবাৰকৈ সুবিধা পাইছিলে ৰজা হ'বৰ বাবে, আহোমৰ ৰজা হ'বৰ বাবে, কিন্তু তেওঁ ৰজা হোৱা নাছিলে। ঠিক আছে, নেক্সট মই যে উঠনি কৈ গৈছিলোঁ যে লাচিত বৰফুকনৰ ভায়েক লালুখোলা বৰফুকন। তো লালুখোলা বৰফুকনৰ ওপৰত কুৱেশ্যন কৰে, অকণমান আমি চাব লাগিব। লালুখোলা বৰফুকন মানুহজন বৰ ভাল নাছিলে, বেয়া আছিলে। আৰু লালুখোলা বৰফুকনক
আজমদাৰা নামৰ এজন ৰজাই 4 লাখ টকা দি মানে 4 লাখ টকা অফাৰ দিছিলে অৰ্থাৎ ঘুষ দিছিলে গুৱাহাটীখন তেওঁক দিবলৈ আজমদাৰাক দিবলৈ ঠিক আছে আৰু লালুখোলাই লৰা ৰজা পাতিছিলে ঠিক আছে লালুখোলাই লৰা ৰজা পাতিছিলে আৰু আহোমৰ লৰা ৰজা কোন আছিলে ৰত্নধৰ সিংহ এটো হিন্দু নাম ৰত্নধৰ সিংহ আৰু আহোম নাম হৈছে চুলিকপা ঠিক আছে এই ৰত্নধৰ সিংহ অৰ্থাৎ চুলিকপা কি কৰিছিলে বা লালুখোলা বৰফুকনৰ লগত মিলি কিনে কি কৰিছিলে আহোমৰ যিবিলাক মানে পাছত যোনখিনি ৰজা হ'ব লগা হৈছিলে তেওঁলোকৰ এটা পৰ্থা বান্ধি দিছিলে যে তেওঁলোকৰ নাক কাণ ভৰি হাত এইবিলাক ভালকৈ থাকিব লাগিব তেতিয়াহে ৰজা হ'ব পাৰিব বুলি কিনে তেওঁলোকে এটা নীতি গঠন কৰি দিছিলে এই ৰত্নধৰ সিংহ আৰু লালুখোলা বৰফুকনে মিলি তেওঁলোকে কি কৰিছিলে যিবিলাকে নেকি ৰজা হোৱাৰ চান্স আছিলে আহোমৰ যিবিলাক লৰাই ৰজা হোৱাৰ চান্স আছিলে অৰ্থাৎ ৰজা বংশৰ মানুহ আছিলে তেওঁলোকৰ সকলোবিলাক মানে কাৰোবাক ধৰি হাত ভৰি নাক কাণ এনেকৈ কাটি দিছিলে তেওঁলোকে মানে একদম বহুত বেলেগ এটা ৰূপ লৈ লৈছিলে আৰু সেইকাৰণে আৰু মই ইয়াতে কৈ থৈছোঁ লালুখোলা বৰফুকন আছিলে তেতিয়াৰ প্ৰধানমন্ত্ৰী ঠিক আছে ৰত্নধৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিলে লালুখোলা বৰফুকন আৰু লৰা ৰজাই অৰ্থাৎ ৰত্নধৰ সিংহই তেনেকৈ একো ভাল কাম কৰাই নাছিলে একেবাৰে মাত্ৰ অৰাজকতাৰ সৃষ্টি কৰিছিলে কিন্তু অকল ডাংকুই আলি বুলি কিনে এটা আলি নিৰ্মাণ কৰিছিলে মাত্ৰ সেইটোৱে নিৰ্মাণ কৰিছিলে আৰু এই ৰত্নধৰ সিংহৰ দিনতেই ৰত্নধৰ সিংহ আৰু লালুখোলা বৰফুকনে মিলি জয়মতীক শাস্তি দিছিলে এতিয়া জয়মতীক কেলে শাস্তি দিছিলে বাৰু জয়মতীৰ স্বামী গদাপানী যিহেতু ৰজা হ'বৰ বাবে যোগ্য আছিলে আৰু গদাপানীক মানে ধৰিবলৈ হাত ভৰি কাটিবলৈ বিচাৰি ফুৰিছিলে ঠিক আছে ৰত্নধৰ সিংহই লালুখোলা বৰফুকনে কিন্তু পত্নীয়ে জয়মতীয়ে তেওঁক পাহাৰলৈ পঠিয়াই দিছিলে কিন্তু পাছত লালুখোলা বৰফুকনে আৰু ৰত্নধৰ সিংহই জয়মতীকে ধৰি আনে আৰু শাস্তি দিয়ে জেৰেঙা পথাৰত ঠিক আছে জেৰেঙা পথাৰত শাস্তি দিয়ে আৰু বহুত সুধিলে স্বামীৰ কথা কিন্তু তেখেতে নকলে সত্যত থাকিলে সেইকাৰণে তেওঁক সতী জয়মতী বুলিও কোৱা হয় আৰু গদাপানী পাছত আহি আহোম সাম্ৰাজ্য চলাইছিলে নহয় জানো গদাপানী পাছত হিন্দু উপাধি গ্ৰহণ কৰে গদাধৰ সিংহ ৰূপে আৰু পাছত আহোম ৰাজপাট তেৱে কৰিছিলে আহোম সাম্ৰাজ্য তেৱে চলাইছিলে তো আমি নেক্সট ভিডিঅ'ত গদাপানীৰ বিষয়ে অৰ্থাৎ গদাধৰ সিংহৰ বিষয়ে কথা পাতিম গদাধৰ সিংহৰ বিষয়ৰ পৰা আৰম্ভ কৰিম আজিলৈ ইমানতে আৰু আপোনালোকে ভালদৰে পঢ়ি থাকক ঠিক আছে ধন্যবাদ